আমার কৃষক জিন্দাবাদ 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 রবার কৃষক জিন্দাবাদ 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 দিয়াফু গো ব্যাক দিয়াফু গো ব্যাক ফরেস্ট বিভাগ হুঁশিয়ার হুঁশিয়ার নিশ্চয়কৈ এই মুহূৰ্তত গোৱালপাৰা ডিএফৰ কাৰ্যালয়ত যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে সহযোগী ভিডিঅ'জনে সঞ্জীৱে দেখুৱাব বিশেষকৈ ৰবৰ যি খেতিয়ক আছে সেই ৰবৰ খেতিয়কসকলে আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু সেই প্ৰতিবাদী কাৰ্যসূচী প্ৰতিহত কৰাৰ কাৰণে এতিয়া ইয়াত আচলতে আৰক্ষী মোতায়েন কৰা হৈছে যাৰ ফলত এক যুদ্ধসদৃশ পৰিৱেশ দেখিবলৈ পোৱা গৈছে সহযোগী ভিডিঅ'জনে সঞ্জীৱে দেখুৱাইছে হাতে হাতে এনেদৰে ৰবৰ খেতিয়কসকলে বেনাৰ ফেষ্টন আৰু প্লে কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যাতে কোনো পদ্ধতি ৰবৰ বাগান উচ্ছেদ কৰা নহয় তাৰ প্ৰতি তেওঁলোকে দাবী জনাইছে মই পুনে পুনে কথা পাতিবলৈ যত্ন কৰিম প্ৰতিবাদী ৰাইজ আছে দাদা কি ক'ব আজি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যোৱাবাৰ আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এইটো অতি পৰিতাপৰ কথা অতি পৰিতাপৰ বিষয় আপোনালোকে জানে আমি এই ধৰণৰ কাৰ্যসূচী বিগত সময়ছোৱাতো লৈছিলোঁ এই কাৰ্যসূচী লোৱাৰ কিছুদিন পিছত প্ৰশাসনে আমাক মাতে আলোচনা কৰে আৰু এটা আশ্বাস দিয়ে আৰু আপোনালোকৰ ৰবৰ উচ্ছেদ কৰা নহয় কিন্তু কিছুদিন যোৱাৰ পিছত পুনৰাবৃত্তি ঘটে এই কামৰ এই কাৰ্যৰ সেয়েহে আজি আমি পুনৰবাৰ ৰবৰ খেতিয়কে মিলি এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত ল'ব লগা হৈছে এইটো আজি প্ৰথম কাৰ্যসূচী আপোনালোকে হয়তো সংবাদকৰ্মীসকলে আপোনালোকে সংবাদ বন্ধুসকলে গম পায় ইয়াৰ আগতে লক্ষীপুৰত ৰবৰ উচ্ছেদ হ'ল ৰবৰ উচ্ছেদ হৈছে কোনবিলাক গছ টেপিং হোৱা গছ আজি ইমান বছৰ ধৰি ৰবৰ খেতি কৰিছে ৰবৰ খেতি এদিনতে কৰা নাছিল বন বিভাগৰ অকৰ্মান্যতাৰ কাৰণে আমাৰ খেতিয়কে তেওঁলোকে কয় বন বিভাগৰ মাটি কিন্তু বন বিভাগৰ মাটি তাত কোনো সাইনবোর্ড নাই তাত কোনো ডিমাৰ্কেশ্যন নাই সেনেকুৱা মাটিত আমাৰ মানুহে ৰবৰ খেতি কৰিছে ৰবৰ খেতি এদিনত নহয় বহুদিনত ৰবৰ খেতি কৰি হৈছে যেতিয়া ৰবৰ খেতি কৰিছে তেওঁলোকে কোনো নটিচ দিয়া নাই তেওঁলোকে কোনো জাননী দিয়া নাই তেওঁলোকে এৰেষ্ট কৰা নাই আজি বিগত 25 বছৰ আজি এক যুদ্ধসদৃশ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰক্ষী মোতায়েন কৰা হৈছে তেওঁলোকে কৰিব পাৰে কিন্তু আমি এই কাৰ্যসূচী আজিৰ প্ৰথম আৰম্ভ আৰু এই কাৰ্যসূচীৰ পিছত যদি এই প্ৰতিবাদৰ পিছত যদি তেওঁলোকে ৰবৰ উচ্ছেদ কাৰ্য বন্ধ নকৰে ইয়াৰ পিছত ইয়াতকৈ ডাঙৰ আন্দোলন ডাঙৰ প্ৰতিবাদ ডাঙৰ সংগ্ৰাম আমি চলাই যাম এগৰাকী জ্যেষ্ঠ নাগৰিক হিচাপে আপুনি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ইয়াৰ জৰিয়তে চৰকাৰক কি আহ্বান জনাব চৰকাৰক এইখিনি আহ্বান কৰিব বিচাৰোঁ মই যিটো আপুনি এতিয়া বন বিভাগে যেনেকৈ কাৰ্যসূচী লৈছে সেইটো অতি সোনকালে বন্ধ কৰিব লাগে আমাৰ ট্ৰাইবেল কিহৰ মাটিৰ অধিকাৰটো সেইটো প্ৰাপ্য আমাক দিব লাগে সেইটো আমাৰ ইছ্যু কৰিব লাগে আৰু লগতে আমাৰ যিটো 2006 চনৰ যিটো ফৰেষ্ট এক্ট সেইটো আমাৰ ইমিডিয়েটলি ইমপ্লিমেণ্ট কৰিব লাগে কোটি কোটি টকা কিন্তু ৰাজহ আহি আছে চৰকাৰৰ ৰাইজৰ এটা টকাও পাইছে গোৱালপাৰা ৰাইজে আজিলৈ কোনো আজি মই এই কোটি কোটি টকা অহাৰ কথা মই এইখিনি ক'ব বিচাৰোঁ আজি যিটো মই শুনিছোঁ বন বিভাগৰ ফালৰ পৰা চৰকাৰে হেনো বহুত মানে বেম্বু প্লাণ্টেশ্যনৰ কোটি টকা মানে এলত আহিছে এতিয়া সেইটো গইনা লৈ পেলাই আজি ৰবৰ খেতিয়কক কলাজোৰা মানে উচ্ছেদ কৰিবলৈ আৰম্ভ কৰিছে আমি কেতিয়াও হ'বলৈ নিদিম আজি আমি ট্ৰাইবেল হ'লেহে ফৰেষ্ট থাকিব আৰু ট্ৰাইবেল নহ'লে ফৰেষ্ট নাথাকে ট্ৰাইবেল আজি বন বিভাগে দেখুৱাই দিয়ক আজি 2010 চনত বেম্বু প্লাণ্টেশ্যনৰ কাৰণে কিমান টকা কৰোৰ আত্মসাৎ কৰিল আজিলৈ গোৱালপাৰা জিলাত কোনো এটা বেম্বু প্লাণ্টেশ্যন কোনো দেখাব নোৱাৰে আজি সুকীয়াভাৱে বন বিভাগে দেখুৱাই দিয়ক 2008ৰ পৰা 10লৈকে যিমান বেম্বু প্লাণ্টেশ্যনৰ কাৰণে মাটি মানে পইচা কৰোৰ টকা আহিছিলে আজি সেইবিলাক দেখা নাপাওঁ আমি প্ৰশ্ন কৰিব বিচাৰোঁ আপোনালোকে বন সংৰক্ষণৰ নামত ৰবৰ উচ্ছেদ বন্ধ কৰক নহ'লে আমাৰ ৰবৰ কৃষকসকলে কিন্তু জংগী আন্দোলন কৰিম ইয়াতকৈ জংগী আন্দোলন কৰিম আমি দেখুৱাইছোঁ এনেদৰে পুৰুষ মহিলা ইয়াত আহি প্ৰতিবাদ সাব্যস্ত কৰিছে বিশেষকৈ ৰবৰ খেতিৰ লগত যিসকল জড়িত তেওঁলোকে ইয়াত ওলাই আহিছে আৰু কোনো পদ্ধতি যাতে তেওঁলোকৰ ৰবৰ যি বাগান আছে সেই বাগানসমূহ যাতে ধ্বংস কৰা নহয় চৰকাৰে যাতে উচ্ছেদ নকৰে তাৰ আচলতে দাবী জনাইছে দাদা আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আপোনালোকে চৰকাৰক কি আহ্বান জনাব আৰু গোৱালপৰীয়া ৰাইজে বিশেষকৈ কিছু লোকে কিন্তু ইয়াৰ পৰা যথেষ্ট ধন আহৰণ কৰি আছে যাৰ ফলত চৰকাৰৰ ঘৰতো এটা শকত পৰিমাণৰ ৰাজহ জমা হৈ আছে এইটো নিশ্চয়
আজি গোৱালপাৰাত যিটো নিবনুৱা সমস্যা এই নিবনুৱা সমস্যাটো এই ৰবাৰ খেতিয়কৰ বা ৰবাৰ খেতিৰ জৰিয়তে ইয়াত 80% প্ৰব্লেম সলভ হৈছে বুলি ক'ব পাৰোঁ কাৰণ ইয়াত গভৰ্ণমেণ্ট সংস্থাপন কেইজনে পাইছে চৰকাৰে কেইজনে গভৰ্ণমেণ্ট সংস্থাপন দিব পাৰিছে গতিকে আমি দাঁতে ক'ব পাৰোঁ এই ৰবাৰ খেতি কৰি আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট সবল আহৰণ কৰিছে চৰকাৰে যথেষ্ট GST পাই আছে আৰু লগতে অদূৰ ভৱিষ্যতেও আমাৰ গোৱালপাৰাৰ পৰিৱেশ বহুত শান্তিত থাকিব বুলি আমি আশা কৰোঁ যদি ৰবাৰ উচ্ছেদ যদি অতি শীঘ্ৰে বন্ধ নকৰে তেনেহ'লে জুংগী আন্দোলন কৰিম আৰু অন্যথা আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত আজি 15 বা 20 বছৰ পিছত আগত যিটো পৰিস্থিতি আছিল আতংকবাদী জৰ্জৰিত সমস্যা সেই সমস্যা পুনৰ জীৱিত হৈ আহিব আৰু পুনৰ আতংকবাদীৰ নিচিনা মানে গিননা হাৰকাতি হৈ আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট বৰবাদ হোৱাৰ আশংকা যুৱক যুৱতী নিবনুৱা যুৱক যুৱতী ইয়াৰ পৰা আচলতে তেওঁলোকৰ যি উপাৰ্জন সেই উপাৰ্জন কৰিবলৈ সক্ষম হৈছে হয় ইয়াত আজিৰ তাৰিখত যিমান শিক্ষক মানে ল'ৰা ছোৱালী শিক্ষা আহৰণ কৰি আছে বা নিয়োজিত হৈ আছে এই ৰবাৰৰ পৰাই ৰবাৰৰ অৰ্থনৈতিকৰ ক্ষেত্ৰতে আমাৰ এইটো যথেষ্ট এই ৰবাৰ টকা পইচাৰ পৰাই আমাৰ সম্পূৰ্ণ ইনভলভ হৈ আছে গতিকে এইটো যদি ৰবাৰ খেতি যদি ধ্বংস হৈ যায় তেনেহ'লে ফৰেষ্ট ডিপাৰ্টমেণ্টে কোনোদিনে শান্তি থাকিব নাপাব আপোনালোকৰ অৱস্থা বেয়া হ'ব অৱস্থা নকবে আমি আতংকবাদীৰ দৰে পৰিস্থিতি হ'ব লাগিব আমি চৰকাৰ প্ৰত্যাহ্বান দিম আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে প্ৰত্যাহ্বান দিম আমি কাৰণ আমি শান্তিৰে বহি নাথাকোঁ ৰবাৰ যদি চেছ হয় ফৰেষ্ট ডিপাৰ্টমেণ্ট থাকিব নোৱাৰিব আমি দেখুৱাইছোঁ বিভিন্ন শ্লোগানেৰে এক উত্তল পৰিৱেশৰ সৃষ্টি কৰিছে ৰবাৰ খেতিয়কসকলে সহযোগী বিদ্যাজল সঞ্জীৱ আৰু মই বৰ্তমান গোৱালপাৰাৰ DFOৰ কাৰ্যালয়ত আছোঁ আৰু দেখিবলৈ পোৱা গৈছে DFOৰ কাৰ্যালয়ত এক যুদ্ধসদৃশ পৰিৱেশ য'ত আৰক্ষী মোতায়েন কৰা হৈছে আৰু বিশেষকৈ এই প্ৰতিবাদী কাৰ্যসূচী প্ৰতিহত কৰাৰ কাৰণে কিন্তু আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ যিহেতু গোৱালপাৰা জিলাৰ বহু আচলতে পৰিয়াল এই ৰবৰ খেতিৰ পৰাই তেওঁলোকে অৰ্থ উপাৰ্জন কৰি পৰিয়াল পোহপাল দি আছে সেই ক্ষেত্ৰত যদি ৰবৰ বাগান উচ্ছেদ কৰা হয় তেতিয়া তেওঁলোকে কিন্তু আচলতে আৰ্থিক অনটনত ভুগিব লগা হোৱাটো নিশ্চিত সহযোগী বিদ্যাজলী সঞ্জীৱে দেখুৱাইছে ইয়াৰ পৰিৱেশ বাইদেউ আপোনাৰ কিমান ৰবৰ খেতি আছে ৰবৰ খেতি আছে কিমান ৰবৰ খেতি আছে এই 2 বিঘা 3 বিঘা পৰা ইনকাম কৰি আছে আপোনালোকে যদি উচ্ছেদ কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে কি কৰি খাবাই উপায় নাই ৰবৰ খেতি ভাঙিলে উপায় নাই আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ সহযোগী বিদ্যাজলী সঞ্জীৱে দেখুৱাইছে কিমান বিঘা আছে আপোনালোকৰ 10 বিঘা মান হ'ব 10 বিঘা তারপরে ইনকাম কৰি আছে ল'ৰা ছোৱালী তেনেকে পোহপাল দি আছে হয় যদি ৰবৰ খেতি আপোনালোকৰ উচ্ছেদ কৰে তেতিয়াহ'লে আপোনালোকে কি কৰি খাব তেতিয়া আৰু আমাৰ পানী ধান ওচৰা তেনেকে ধৰণৰ হ'ব আমি কি কৰি খাম দুখীয়া মানুহ আমাৰ খেতি বাতি তেনেকে নাই সেইখিনি আমাৰ হেৰি খেতি কোনো পদ্ধতি আপোনালোকৰ ৰবৰ খেতি উচ্ছেদ কৰিব নিদিয়ে হয় নিদিও আমি বাইদেউ আপোনাৰো আছে খেতি আছে কিমান বিঘা আছে 2 বিঘা মান আহে আমাৰ কম ভালে পইচা পায় তাৰ পৰা পাই যদি ৰবৰ খেতি উচ্ছেদ কৰে তেতিয়াহ'লে আপোনালোকে কি কৰি খাব এই কাম কৰি খাব লাগিব ওতে লবৰ কাটি খাব লাগিব বেলেগৰ ঘৰত কাম কৰি খাব লাগিব কাম কৰি খাব লাগিব মোৰ 6-7 মাটি আছে 6-7 বিঘা আপোনাৰ তাৰ ওপৰতে মই চলি খাই আছোঁ এতিয়া বৰ্তমান যদি তেওঁলোকে যদি উচ্ছেদ কৰে তেতিয়াহ'লে আমি বেকাৰ হ'ম এটাই কথা উপায় নাই এয়া আমি দেখুৱাইছোঁ সহযোগী বিদ্যাজলী সঞ্জীৱে যদি দেখুৱায় এয়া আৰক্ষী মোতায়েন কৰা হৈছে আৰু য'ত আচলতে দেখিবলৈ পোৱা গৈছে প্ৰতিবাদৰ ঢৌ বিশেষকৈ গোৱালপাৰা জিলাৰ যথেষ্ট আচলতে সংখ্যক লোকে ৰবৰ খেতি কৰি তেওঁলোকৰ পৰিয়াল পোহপাল দিয়ে সেই ক্ষেত্ৰত যদি ৰবৰ খেতি উচ্ছেদ কৰা হয় কিন্তু বহু পৰিয়াল অমানিশা নামি আহিব কাল অমানিশা নামি আহিব সেয়ে তেওঁলোকে শংকিত হৈ আচলতে এনেদৰেই প্ৰতিবাদ সাব্যস্ত কৰিছে আজি DFOৰ কাৰ্যালয় তেওঁলোকে ঘেৰাও কৰিছে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছে আৰু সেই কাৰ্যসূচী প্ৰতিহত কৰাৰ কাৰণে কিন্তু আৰক্ষী মোতায়েন কৰা হৈছে কিন্তু প্ৰতিবাদকাৰী নাচুৰ বান্দা তেওঁলোকে কোনো পদ্ধতি আচলতে প্ৰতিবাদৰ পৰা বিচলিত নহয় তেওঁলোকে প্ৰতিবাদ কৰিয়ে যাব কিয়নো একমাত্ৰ তেওঁলোকৰ উপাৰ্জনৰ স্থল হ'ল আচলতে ৰবৰ বাগান আৰু ৰবৰ বাগান যদি তেওঁলোকৰ ৰবৰ বাগান যদি উচ্ছেদ কৰিব লগা হয় তেতিয়া কিন্তু তেওঁলোকে আচলতে ভোকে মৰিব লগা হ'ব লগুণে ভোকে মৰিব লগা হ'ব পাৰে সেয়ে তেওঁলোকে আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে কোনো পদ্ধতি আচলতে ৰবৰ বাগান তেওঁলোকক ধ্বংস কৰিব নিদিয়ে বুলি হুংকাৰ দিছে